ভিডিঅ'টো বনাবলৈ যাওঁ তো আজি হ'ল গণেশ চতুৰ্থী তো মোৰ ফালৰ পৰা সকলোকে গণেশ চতুৰ্থীৰ শুভকামনা জ্ঞাপন কৰিলোঁ তো এতিয়া মানে আগতে ওলাই গ'লোঁ প্ৰথমতে ভাবিলোঁ মিনি ব্লগ এটা বনাম বুলি তাৰপিছত তাত গৈ পাই যিটো আয়োজন দেখিলোঁ তো এইটো কাৰণে লং ব্লগ এটাই বনালোঁ তো এতিয়া ঘৰত আহি পিনে ইণ্ট্ৰ'টো দি আছোঁ এডিটিং চেডিটিং হ'ল এতিয়া অহাকালি ব্লগটো পাই যাব তো তাতে মজাকৈ গ'লোঁ গৈ পিনে গণেশ চতুৰ্থী কি হ'ল মজাকৈ দেখালোঁ তো মজাকৈ আপোনালোকে দেখা পাই যাব তো মজাকৈ চাই থাকক ভিডিঅ'টো তো ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ তো দেখা আছোঁ মজাকৈ গোটেইখিনি তো এতিয়া গণেশগুৰি গণেশ মন্দিৰটো পাই গ'লোঁ তো মানুহ চাওক না কিমান ভিৰ হৈ আছে মানুহ এতিয়া দিনত মানে গৰম বুলি মানে যিটো ৰ'দ দিলে দিনত সেইটো কাৰণে নাহিলোঁ গধূলি আহিলোঁ গধূলি অলপ মানুহ জানো কম পাম বুলি গধূলি মানুহ চাওক গধূলি বেছিহে হৈছে কাৰণ দিনত মানে অফিচ এনেকুৱা বন্ধ নাছিল ন এতিয়া মানে অফিচখিনি যিখিনি মানুহ যায় সেইখিনি মানুহ এতিয়া মানে আহিছে পূৰা ভৰ্তি একদম আৰু মন্দিৰটো চাওক না কি ধুনীয়া একদম বনাইছে মানে লাইট চাইট দি পিনে কি ধুনীয়া ডিজাইন কৰিছে আৰু কেইদিনমান আগতে ৰং কৰিছিল ন সেইটো কাৰণে এতিয়া লাইটত মানে ৰংটো পূৰা জিলিকি উঠি আছে মানে ৰংটো কেইদিনমান আগতে কৰা ন সেইটো কাৰণে ধুনীয়া লগাইছে আৰু লাইটিংটো পূৰা দিছে ন সেইটো কাৰণে ধুনীয়া লগাইছে আৰু লাইটৰ ডিজাইনটো মানে ধুনীয়া লাগিছে আৰু এইখন মানে গেটতে এনেকুৱা বনাই দিছে পেণ্ডেল টাইপ আৰু ইয়াত চাকি তাকি জ্বলোৱা নহয় চাকি তাকি জ্বলোৱা গণেশ উদ্যানতহে তো এতিয়া লাইন চাওক না কিমান দীঘল লাইন এতিয়া ৰাতিও আমি 8টা বজাত আহিছোঁ 8টা বজাতো কিমান মানুহ কিমান দীঘল লাইন তো মজাকৈ দেখাই আছোঁ আপোনালোকে কওক তো মজাকৈ চাই থাকক ভিডিঅ'টো তো মন্দিৰটোৰ ভিতৰটো চাওক না কি ধুনীয়া ডিজাইন কৰিছে পূৰা একদম ফুল চুল লগাই পিনে মানে বহুত ধুনীয়া ডিজাইন কৰিছে আৰু তো যোৱাবাৰো আহিছিলোঁ যোৱাবাৰৰ ব্লগ এটাও আছে যোৱাবাৰো এনেকৈ বনাইছিলোঁ আৰু দিনত হাতী লৈ কিনে প্ৰচেছন কৰে তো দিনত অহাই নহ'ল ৰ'দৰ কাৰণে এইবিলাক চাওক পেণ্ডেলখন যে বনাইছে গেটৰ আগত কি ধুনীয়া ডিজাইন দি পিনে বনাইছে গোটেইখিনি আৰু বাহিৰত এনেকৈ স্ক্ৰীনো লগাই দিছে ভিতৰত মানে মানুহজনে পূজা কৰি থকাখিনি দেখাই আছে এনেকৈ স্ক্ৰীনখনত তো ভিতৰত যিখিনি মানুহে পূজা কৰি আছে সেইখিনি স্ক্ৰীনত এনেকৈ দেখাই আছে তো ডিজাইনটো কিন্তু পূৰা একদম আল্টিমেট বনাইছে কিন্তু একদম তো এয়া চাকি ল'লোঁ আৰু যিহেতু আজি শনিবাৰ তো সেইটো কাৰণে শনি মন্দিৰটোতো চাকি তাকি জ্বলালোঁ তো গণেশ মন্দিৰৰ চাকিটো ইয়াতে জ্বলাব নোৱাৰি সেইটো মানে গণেশ উদ্যানত জ্বলাব লাগিব তো তাত গৈ পিনে জ্বলাম চাকিটো তো এতিয়া প্ৰথমতে শনি মন্দিৰৰ চাকিটো জ্বলাই ল'লোঁ তো মই জেগা আপোনালোক দেখাই আছোঁ বাকীখিনি তো বঢ়িয়াকৈ চাই থাকক তো এতিয়া গণেশ উদ্যানত সোমালোঁ ইয়াত চাকি তাকি জ্বলাম আৰু ইয়াতো এটা গণেশৰ মূৰ্তি এটা আছে ষ্টেজখনত তো আৰু আজি নাম চামোৱা মাতিছে ইয়াতে তো মজাকৈ দেখাই যাম যেতিয়ালৈকে পাৰোঁ যিমান টাইম থাকোঁ তো মজাকৈ দেখাই যাম গোটেইখিনি যিমানখিনি হয় ইয়াতে প্ৰগ্ৰাম তো গেটখনত সোমাই এইটো চাইডে এইটো শিৱটো আছে তো এইটো শিৱটো আৰু ইয়াতো পূৰা মানুহ ভৰ্তি গোটেই মানে ফিল্ডখনত মানুহখিনি ভৰ্তি পূৰা একদম তাততো মন্দিৰতো আছে ইয়াতো পূৰা ভৰ্তি এতিয়া যাম আমি বঢ়িয়াকৈ পূজা চূজা কৰোঁ তাত মজাকৈ
ইয়াত চাওক গোটেই মানুহখিনি ৰখি আছে, ইয়াত নাম মাতিছে, নাম চাবলৈ গোটেই মানুহখিনি ৰখি আছে। পেপে কৰিশ্মানাথ আহিব, তো সেইটো কাৰণে গোটেই মানুহখিনি ৰখি আছে পূৰা নাম চাম চাবলৈ। তো আমিও ইয়াতে পূজা চূজা কৰিলোঁ, চাকি তাকি জ্বলালোঁ, চাকি তাকি জ্বলা হৈ গ'ল আমাৰ। তো এতিয়া এইটো গণেশটো চাওক, গণেশটো ধুনীয়া, একদম ধুনীয়া লাগিছে গণেশটো, আৰু পিছফালে বেকগ্ৰাউণ্ডটো ধুনীয়া লাগিছে। তো চাকি তাকি জ্বলাই ইয়াত পূজা চূজা কৰি লওঁ মজাকৈ, কাৰণ গোটেইখিনি দেখাই আছোঁ আপোনালোক বঢ়িয়াকৈ। আৰু ওচৰতে যিহেতু হনুমান মন্দিৰটো আছে, তো হনুমান মন্দিৰতো সোমালোঁ, ইয়াতে পূজা চূজা কৰিলোঁ। হনুমান মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো এনেও ভাল লাগে, আগতেও দেখাইছোঁ আপোনালোক বঢ়িয়াকৈ। আৰু এই অখণ্ড জ্যোতিকেইটা মানে যিদিনাখন প্ৰাণ প্ৰতিষ্ঠা হৈছিল সেইদিনাখনতে আনিছিল অখণ্ড জ্যোতকেইটা, ইয়াতে লিখা আছে তিনিটা বন্তিটো তিনিটা। আৰু মানে মই আপোনালোক যিটো প্ৰাণ প্ৰতিষ্ঠা হৈছিল তেতিয়া ব্লগত দেখাইছিলোঁ এইকেইটা। তো ইয়াত গণেশ এটা এনেকৈ জোলনা এখন বনাই পিনে থৈ দিছে। তো জোলনা মানে সকলোৱে এনেকৈ জোলাই দিব পাৰে গণেশটো, এনেকৈ বনাই থৈ দিছে। ইয়াতে সবে আহি এনেকৈ জোলাই দিয়ে, আৰু মানে ধুনীয়াকৈ ডিজাইনত বনাই থৈ দিছে আৰু জোলনাখন এনেকৈ। ইয়াত গণেশ এটা আছে, গণেশৰ সৰুকৈ গণেশ এটা আছে। পূজা দেখাই আছোঁ মজাকৈ চাই থাকক। এতিয়া কৰিশ্মানাথ আহিছে পেপে, তো দেখাই যাম মজাকৈ চাই থাকক। তো এতিয়া নামৰ দলটো আহি পাইছে। তো এতিয়া টাইম 10টামান হৈ গ'ল। তো অলপমান চাম, অলপমান চাই পিনে আমি যাম আৰু ইয়াৰ পৰা, আৰু এঘণ্টামান আছোঁ ইয়াতে। তো মানুহ পূৰা একদম ভিৰ হৈ গৈ আছে চাবৰ কাৰণে, নাম চাবৰ কাৰণে মানুহ পূৰা ভৰ্তি গোটেই এইখিনিতে। মই বৰ জানা পাইছোঁ প্ৰটেকশ্যন দিছে। এক ঘণ্টাৰ পিছত ৰেডি হ'ব। Gus boleh aku lagi. তো এতিয়া মানে লাইটটো গুচি গ'ল, লাইটটো গুচি যোৱাৰ পিছত আমি কেইটামানে এনেকৈ ফ্লাছ জ্বলাই আছিলোঁ। তো এতিয়া গোটেই মানুহবিলাক চাব হা, এটা এটাকৈ গোটেই ফ্লাছ অন হৈ আছে। এয়া চাব, এটা এটাকৈ গোটেই ফ্লাছবিলাক অন হৈ আছে লাইনটো গুচি যোৱাৰ পিছত, কেইটামানক দেখি পিনে।
ৰাতি গণেশ মন্দিৰটো কি ধুনীয়া লগাইছে চাব তাত নাম চাম চলি আছে এতিয়া আমি যাওঁ 11টা বাজি গ'ল নহ'লে পিছত গাড়ী চাড়ী দিগদাৰ হৈ যাব কিন্তু ভিউটো চাওক কি ধুনীয়া এতিয়াও মানুহ ভৰ্তি গণেশ মন্দিৰ এতিয়াও পূজা কৰিব সোমাই আছে 11টা বাজি গ'ল এতিয়াও পূজা কৰা মানুহ খতম হোৱা নাই মানে সোমাই আছে পূজা কৰিবৰ কাৰণে তো কি ধুনীয়া লগা আছে ন একদম পূৰা লাইটিংটো তো এতিয়া গৈ আছোঁ মজাকৈ ৰাস্তা এতিয়া গণেশ পূজা চাই ঘৰলৈকে আহিছোঁ এতিয়া 11টা হৈছিল গাড়ী চাড়ী নাই এতিয়া ৰাজধানী মন্দিৰলৈকে আহিছোঁ চাওঁ তাত কি পাওঁ তো গাড়ী চাড়ী পালে তেনেকৈ বেটাৰী ৰিক্সা হ'লে গুচি যাব লাগিব তো আজি ভিডিঅ'টো দেখালোঁ মই মানে ঘৰৰ পৰা ভাবি অহা নাছিলোঁ যে লং ব্লগ বনাম মানে মিনি ব্লগ বনাম বুলি আহিছিলোঁ তাৰপিছত আয়োজনটো দেখি পিনে মানে লং ব্লগে এটা বনাই দিলোঁ তো হয়তো বেছি দীঘল নহ'ব পাৰে কিমান দীঘল হৈছে সেইটো মই গম নাপাওঁ এডিটিং কৰিলে গম পাম হয়তো বেছি দীঘল নহ'ব পাৰে তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে এইকেইদিন লং ব্লগ মানে বেছি অহা নাই কাৰণ কণ্টেণ্ট তেনেকুৱা নাই আৰু এটা লং ব্লগ এটা আছে সেইটো দিম লাহেকৈ তো এতিয়া এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মানে নেক্সট ভিডিঅ'ত দিলে এটা বাই বাই